Hey guys, সুপ্ৰভাত জনাইছো সকলোকে আৰু মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছো মই মনিয়ে। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজিছে 7:41 শুই উঠিলো 6:30 মান বজাত আৰু মুখ ধুই মেলি 6:48 মানত পঢ়িব বহিলো। আজি মেথছ পঢ়িলো কালি সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্ট অকণমান ভিডিঅ' থাকি গৈছিলে এইখিনি মই কমপ্লিট কৰিলো। তাৰপৰা কালি ভিডিঅ'টো দিয়া নহ'লে ভিডিঅ' নিদিলোঁ অকল এটাই কাৰণ ভিডিঅ' নিদিয়াৰ কি হয় ভিডিঅ' বনোৱাৰ দিনাখন পঢ়াটো অকণমান কম হয় দিনত নোট চোট বনাই পঢ়াই হয় আৰু তো সেইটো কাৰণে কালি ভিডিঅ' নিদিলোঁ বোলো আজি ভিডিঅ' নিদিলোঁ অকল মই নিজে পঢ়িম আৰু সেইটো কাৰণে সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্টৰ দুটা ভিডিঅ' প্ৰফিট এণ্ড লছৰ এটা ভিডিঅ' আৰু জিকে লগ হ'ল ভিডিঅ' বনোৱাৰ দিনাখন ইমানখিনি হৈ নুঠেগৈ। তো আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ আপোনালোকে বহুত বেছি মৰম দিব আৰু শেষলৈকে চাব বুলি আজি মেথছ কৰি মেলি জাষ্ট উঠিছোঁ আৰু ল'ৰা উঠিলে গম পাই নাই মই ভিডিঅ'টো কৰি থাকোঁতে। তো তাৰপাছত কি কৰোঁ কি নপঢ়োঁ আপোনালোক দেখুৱাই যাম আৰু যিখন মেথছৰ ফৰ্মুলা যে বনাইছোঁ বুলি কৈছোঁ সেইখন কমপ্লিট হোৱাৰ পিছত আপোনালোক দি দিম এই পিনে চব ল'ৰা উঠি আহিলে ইয়াৰ পিছত ৰ'ব এক পিছত লৈ লওঁ আৰু আমাৰ এইটো পিছু জাষ্ট শুই উঠি আহিছে গাইজ এইমাত্ৰ গা পা ধুই মেলি আহি মন্দিৰত সেৱা কৰি মেলি ল'লোঁ বৃহস্পতিবাৰ যিহেতু আজি আৰু এতিয়া মই কালি মোক এজনে কমেণ্ট কৰিছিলে মেথছৰ ওপৰত কিবা এটা কমেণ্ট কৰিছিলে তো সেইটো ৰিপ্লাই দি দিম বুলি ভাবিছোঁ আৰু এজনে কৰিছিলে কিবা কাৰেকশ্যনৰ এক্সেঞ্জ কাৰ্ডখন কাৰেকশ্যন কৰা সেইখিনি মই নাজানিম আচলতে গম পোৱা নাই কি হয় ময়ো ভুৱা বুলিহে ভাবিছিলোঁ পাছত মোৰ ফ্ৰেণ্ডজনে ক'লতহে মই গম পালোঁ কিন্তু এইটো কাৰেকশ্যনটো তুমি 12 জানুৱাৰী নে কেতিয়া কৰিছা বুলি কৈছা সেইটো আকৌ হ'বনে নাই মই নাজানিম তো সেইটো কথা মই এতিয়া জনাই দিলোঁ আৰু লগতে এতিয়া চাহ তাহ খাই আহিলোঁ তাৰপিছত পঢ়াৰ শ্লটটো আৰম্ভ কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা ৰাখিছোঁ। মই এতিয়া SPK অপেন ক্লাছৰ নৱচাৰে দুটা ভিডিঅ' দি থোৱা আছে ৱৰ্ল্ড হেৰিটেজ ছাইটৰ ওপৰত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইটৰ ওপৰত দুটা ভিডিঅ' দি থোৱা আছে সেই ভিডিঅ'টো মই ডাউনলোড কৰি থৈছোঁ সেইখিনি মই নোটখিনি লিখি লওঁ তাৰপাছত আকৌ আপোনালোকক দেখুৱাই দিম কি লিখিলোঁ আৰু ৱৰ্ল্ড হেৰিটেজ ছাইটৰ ওপৰত যদি আপোনালোকে ভিডিঅ' নাই পোৱা বা নোট নাই লিখা তেন্তে সেই দুটা ভিডিঅ' চাব পাৰে বহুত ধুনীয়াকৈ চাই বুজাই থোৱা আছে মই এবাৰ চালোঁ তথাপিতো নোট লিখা নহ'লে এতিয়া মই নোট লিখিম বুলি ভাবিছোঁ। এতিয়া বাজিছেগৈ 9:58 এতিয়াৰ পৰা পঢ়াৰ শ্লটটো আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট শ্লটটো ৰাতিপুৱা ৰাতি থকাৰ অলপ ভিডিঅ' থাকি যোৱাখিনিহে চাইছিলোঁ তো এতিয়াৰ পৰা ফাৰ্ষ্ট শ্লট মই আৰম্ভ হৈছে আৰু আজি ভাবিছোঁ টাইমাৰটো অন কৰি দিওঁ বুলি কি কয় আপোনালোকে টাইমাৰ অন কৰি পঢ়োঁ তো মইতো ইটো মোবাইলত টাইমাৰটো অন কৰি দিছোঁ তেতিয়া এটলিষ্ট গম পাম যে আৰু এনেকুৱা নহয় যে মই উঠি গ'লে টাইমাৰটো অন হৈ থাকিব মই যেতিয়াই উঠোঁ তেতিয়াই মই টাইমাৰটো অফ কৰি দিম আপোনালোকক দেখামেই অফ কৰি দিম আৰু যেতিয়া বহোঁ তেতিয়া আকৌ অন কৰি দিম টাইমাৰ এইটো টাইম নাও আৰু মই সেইটা নোটখিনি লিখিলোঁ তাৰপিছত পঢ়ি লিখিলোঁ দেখিছেনে অন কৰি দিলোঁ তো অন কৰি পিনে এতিয়া ল'ৰাটোক মই চাবলৈ দিলোঁ ইছ ৰাম কি লগালে বহীখনত চব কি লগালে খোৱা দেখিছে নহয় সেয়া যা লগাই দিলোঁ উঠি লোৱা তো মই নোটখিনি তেন্তে লিখি লওঁ ঠিক আছে মোবাইল লগাই দিছোঁ প্ৰায় 2 ঘণ্টামান 2 ঘণ্টা সম্পূৰ্ণ নহ'লেগৈ সিমানখিনি সময় মই লিখিলোঁ কাৰণ ৱৰ্ল্ড হেৰিটেজ ছাইটৰ ভিডিঅ'কেইটা অকণমান লং আছিলে 45 মই এটা কথা ক'ব বিচাৰোঁ যিসকল বোৱাৰীয়ে চাই আছে বা যিসকল ছোৱালী যাৰ ঘৰত ঘৰতো কাম কৰিব লগা হয় তেওঁলোকক মই এটাই কথা ক'ম ৰাতিপুৱা অকণমান সোনকালে উঠিবলৈ অভ্যাস কৰা মইতো সদায় ভাবোঁ কিন্তু নহয়গৈ কিন্তু আজি যেনে তেনে 6:30 বজাত উঠিলোঁ এনেওতো কেতিয়াবা 7টা কেতিয়াবা 7:30 বাজেগৈ যিহেতু ৰাতি 11টামান বজাতহে শুওঁ তথাপিতো ময়ো চেষ্টা কৰিম তোমালোকেও চেষ্টা কৰা যাতে সোনকালে এটলিষ্ট উঠি ৰাতিপুৱা 2 ঘণ্টা পঢ়িব পাৰি ৰাতিপুৱা 2 ঘণ্টা পঢ়ি দিলে চাবাচোন মই যদি এনেই কৈছোঁ প্ৰথমতে মই কেইদিনমান 4টা বজাত উঠিছিলোঁ তেতিয়া মাইণ্ডটো পূৰা ফ্ৰেছ হৈ যায় আৰু ৰাতিপুৱা 2 ঘণ্টা যেতিয়া পঢ়া হয় নহয় তেতিয়া এনেকুৱা লাগে যে দিনটো বহুতখিনি পঢ়িলোঁ বহুতখিনি আমাৰ কমপ্লিট হ'ল এনেকুৱা নিচিনা লাগে আৰু সেইকাৰণে মই কৈছোঁ যে ৰাতিপুৱা যদি সোনকালে 2 ঘণ্টা পঢ়ি দিয়া হয় নহয় তো ভালেমানখিনি আমাৰ কমপ্লিট হৈ যায় তো ৰাতিপুৱা এটলিষ্ট সোনকালে উঠি যেনে হ'লেও 2 ঘণ্টা পঢ়িব লাগে তাৰপৰা দিনটোত যিমানখিনি আমি ফ্ৰী টাইম পাওঁ ল'ৰা ছোৱালী শুব সময়ত ঘৰৰ কামৰ মাজত বা যিকোনো সময়তে আমি যেতিয়া ফ্ৰী টাইম পাওঁ সেইখিনি সময়ত আমি মেনেজ কৰিলেই হ'ল মেনেজ কৰিবই লাগিব কিবা এটা পাবৰ কাৰণে কষ্ট কৰিবই লাগিব তো এই 4 মাহ সময় ছেক্ৰিফাইচ কৰিব লাগিব আমি কৰিম আৰু ইমানখিনি
মই আপোনালোকক দেখুৱাই দিছিলোঁ মই যিখিনি নোট লিখিলোঁ ৱৰ্ল্ড হেৰিটেজ চাইডৰ সেইখিনি আৰু এইপিনে চিলেবাছখন অকণমান দেখুৱাই দিছিলোঁ মোৰ মহাদেশ আৰু মহাসাগৰটো হ'ল সেইকাৰণে মই টিক মাৰ্ক দি দিলোঁ এইপিনে জাতীয় প্ৰতীক আৰু কিবা কিবি দুটামান হ'ল কিন্তু আৰু এবাৰ ৰিভিজন কৰিব লাগিব ৰিভিজনটো পৰীক্ষাৰ মানে আগলৈকেও কৈ থাকিব লাগিব কিন্তু তথাপিতো আৰু এবাৰ পঢ়িব লাগিব সেইকাৰণে টিক মাৰ্ক দিয়া নাই এই চিলেবাছখন মই কমিউনিটি পোষ্টত ধুনীয়াকৈ ফটো দি দিম বাৰু আপোনালোকক Hey guys, এতিয়া বাজিলেকৈ 2:52 এপিনে লৰা উঠাই নাই দেখিছে মোৰ মানে ৱৰ্ল্ড হেৰিটেজ সাইডৰ দুটা ভিডিও দিছিলে নবছাই তো মোৰ এটা ভিডিও কমপ্লিট হ'ল মানে লিখি দুটাই হ'ল কিন্তু মুখস্থ এটাহে হ'ল ইটো মই মানে অলপমান পাছত কৰিম বুলি ভাবিছোঁ কিয়নো আমাৰ যেহেতু মাৰ্চত মানে হিষ্ট্ৰী মোৰ যেটো হিষ্ট্ৰী হয় মেজৰ তো 3rd সেমিষ্টাৰৰ ফাইনেল এক্সাম হ'ব বুলি মাৰ্চৰ লাষ্টলৈ সো তাৰো মই নোট প্ৰিপেয়াৰ কৰিব লাগিব আগতেতো কি হয় ভালকে মানে কেমেৰাটো মই সেট কৰি লওঁ নহবা হাতটো বিষাই যায় আজি বতৰটো বহুত বেয়া ন মোৰ এনেকুৱা বতৰবোৰ ভাল নালাগে কিয় নাজানো মানে ৰ'দ দিলে মোৰ ভাল লাগে আৰু এতিয়া ভাবিছোঁ মানে কি হ'ল 3rd সেমিষ্টাৰৰ ফাইনেল এক্সাম হ'ব মাৰ্চৰ লাষ্টলৈ আৰু যোৱা যেটো 2nd সেমিষ্টাৰ 1st সেমিষ্টাৰ আছিলে সেইটো কি হয় পৰীক্ষাৰ যেতিয়া ডেট দিয়ে মানে আমাৰ ৰুটিন দিয়ে ক'ব গ'লে তো তেতিয়া মানে কি হয় ওপৰে ওপৰে প্ৰশ্নবোৰ চাই পঢ়ি যাওঁ আৰু তেনেকৈ পাছ কৰি যাওঁ কিন্তু এবাৰ যেহেতু মেজৰ ছাবজেক্টৰ পৰীক্ষা হয় আৰু দুখন পেপাৰ থাকিব তো অকণমান ভালদৰে পঢ়িব লাগিব আৰু হিষ্ট্ৰী হয় যেহেতু আৰু হিষ্ট্ৰী মই আগতে 1st সেমিষ্টাৰ 2nd সেমিষ্টাৰ মানে হায়াৰ ছেকেণ্ডেৰী 1st ইয়াৰ 2nd ইয়াৰ 9 10ত মই হিষ্ট্ৰী পোৱা নাই মাত্ৰ ছ'চিয়েল চায়েন্সৰ যিখিনি ইতিহাস মানে পাইছোঁ সেইখিনি আৰু তো এবাৰ প্ৰথম হয় তো ভালকৈ অকণমান জোৰ দি পঢ়িব লাগিব সেইটো কাৰণে মানে মই নোটো প্ৰিপেয়াৰ কৰিব লাগিব নোট নিলিখিলে মানে এবাৰ নহ'ব যোৱাবাৰ 2nd সেমিষ্টাৰত কি হ'ল নোট নিলিখিলোঁ ওপৰে ওপৰে কিতাপৰ পৰা চাই গ'লোঁ তো যিখিনি পাৰিলোঁ কৰিলোঁ যিখিনি নোৱাৰিলোঁ থাকি গ'ল মানে মই মিছা কথা নকওঁ বহুত কম নম্বৰ পাইছোঁ মানে 50 ঘৰত পালোঁ মানে হিষ্ট্ৰীত তো সেইটো কাৰণে অকণমান ভালকৈ পাছ কৰিবলৈ হ'লেতো পঢ়িব লাগিব সেইটো কাৰণে এতিয়া ভাবিছোঁ যেহেতু এডিআৰিৰ কাৰণে মই অলপ হ'লেও পঢ়িলোঁ দিনটোত মোৰ এই 3rd সেমিষ্টাৰ পৰীক্ষা হোৱালৈকে মানে এনেকৈ মেনেজ কৰিব লাগিব দুটা যিহেতু মই দুইটাই নিজেই এইটো চইচ কৰি লৈছোঁ BA আছে এইপিনে আকৌ এইপিনে এডিআৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ এইটো মই নিজেই কৰি লৈছোঁ গতিকে দুইটাৰ কাৰণে মই নিজেই কষ্ট কৰিব লাগিব নিজেই মেনেজ কৰিব লাগিব সেইটো কাৰণে মানে মই এতিয়া সেই নোট প্ৰিপেয়াৰ কৰিম চাওঁ ছ'চিয়লজিয়ে কৰোঁনে EVS-খনৰ কাৰণে ইমান টেনশ্যন নাই EVS-খন যদিও নোৱাৰিলেও মানে EVS মানে কি পাৰিম অকণমান মিলাই মিলি কৰিব কিন্তু হিষ্ট্ৰী আৰু ছ'চিয়লজি ক্ষেত্ৰতো নোৱাৰিম ছ'চিয়লজি অকণমান যেন তেন কিন্তু হিষ্ট্ৰীটো একেবাৰে হিষ্ট্ৰী বহুত বেছি টানো পাওঁ আৰু হিষ্ট্ৰী পঢ়িলে মোৰ এডিআৰি পিনেও হৈ যাব হিষ্ট্ৰী চব একেবিলাকে গতিকে মই সেইকাৰণে নোট প্ৰিপেয়াৰ কৰোঁ আৰু আপোনালোকে চাই যাওক তেন্তে ভিডিঅ'টো ইপিনে মায়ে মানে ছাগলী আহিলে 5 মিনিট বজাত মেল খাইছিল নেকি সোমাই আহিলে গোটেই তো চাই যাওক আৰু এইবাৰ আমাৰ ছ'চিয়লজি কিতাপ এই দুখন কিমান লেতেৰা কিতাপ দেখিছেনে মানে ফ্ৰণ্ট পেজটো ইমানেই লেতেৰা নহয় এইপিনে এইখন চাওক এখন কিমান লেতেৰা ফাৰ্ষ্টতেতো ভাবিলোঁ যে ইমান লেতেৰা নিমো এইখন মই ছাৰক ক'লোঁ তাৰপৰা ভাবিলোঁ পঢ়িমহে কিমান লেতেৰা আপোনালোকে চাওক লেতেৰা এইবোৰ কেমেৰাত ইমানকৈ অহা নাই বহুত লেতেৰা হৈ আছে এখন আছে ফাৰ্ষ্ট ব্লক ছ'চিয়লজি কি চাইছোঁ নিলে মাৰেজা পিনে এইটো হৈছে ফাৰ্ষ্ট লেচন ভাৰতীয় সমাজৰ বৈচিত্ৰ্যৰ মাজতে মায়ে পিনে ভণ্টিক গাড়ী পাৰি আছিলে আজি মেথছ এক্সাম আছিলে সিহঁতৰ বহুত বেয়া পেপাৰ কাটিছে মানে বহুত টান পেপাৰ কাটিছে তাই মানে এক্সাম দি অহাৰ পাছতে ঘৰত আহি পূৰা কান্দিছে মানে তাই গোটেইকেইজনী ফ্ৰেণ্ড যিজনী আৰু এজনী ফ্ৰেণ্ড আছে তাই মানে প্ৰি টেষ্টত লেটাৰ মাৰ্ক পাইছে এজনী ছোৱালীও আনকি মানে কান্দি কান্দি আহিছে মানে টেম্পুত মানে ইমানেই মানে বেয়া পেপাৰ কাটিছে নহয় অংকত বহুত বেয়া হৈছে বুলি কৈছে পাছ কৰে নকৰে সেইটোও ভয় হৈছে আমাৰ এতিয়া মানে সেইটো কাৰণে তাইক গালি পাৰি আছে মায়ে আৰু এটা কথা মোক হোৱাটছএপতো কমেণ্ট কৰিছিলে আৰু এনেকৈও মোক কমেণ্টত কৰিছিলে যে কামৰ পৰা পঢ়িবলৈ সময় নাপায় বা জইণ্ট ফেমিলি হয় এটা কথা মই আপোনালোকক কওঁ আপোনালোকে নিজেই চইচ কৰিছে ন এডিআৰি এক্সাম দিম বুলি তো পৰীক্ষাটোৰ কাৰণে আপোনালোকে নিজৰ ঘৰখনক মেনেজ কৰিব পাৰিব লাগিব ঘৰৰ মানুহখিনিক কওক বুজাওক যে পৰীক্ষাটোৰ কাৰণে অলপ হ'লেও মই এনেকৈ মানে পঢ়িব লাগিব যাৰ কাৰণে অকণমান এনেকুৱা হ'ব মোৰ গতিকে আপোনালোকে এইখিনি বুজাওক প্ৰথমে আৰু যদি বুজি নাপায় তেন্তে আপোনালোকে নিজে একশ্যন লওক যে কোনটো ইম্পৰ্টেণ্ট আপোনালোকে নিজে ভাবক দুইটাই ইম্পৰ্টেণ্ট কিন্তু দুইটাই মেনেজ কৰিবলৈ আপুনি শিকক কিন্তু যিখিনি বেছি ইম্পৰ্টেণ্ট আমাৰ কাৰণে এতিয়া চাকৰিটো বেছি ইম্পৰ্টেণ্ট চাকৰিৰ কাৰণে পৰীক্ষাটো দিব লাগিব পৰীক্ষা বেছি ইম্পৰ্টেণ্ট তো পৰীক্ষাৰ কাৰণে অকণমান হ'লেও আপোনালোকে ছেক্ৰিফাইচ কৰিব লাগিব ঘৰৰ মানুহৰ লগত মানে অকণমান হ'লেও
বুজাবুজিৰে মানে হওক বুজাবুজিৰে আপোনালোকে অকণমান বুজাওক মেলক আৰু নিজে সেইটো মানে আপোনালোকে মেনেজ কৰক যে অলপ হ'লেও টাইম কেনেকৈ আপোনালোকে উলিয়াই পঢ়াটোত মানে মটিভেট কৰিব পাৰে মানে ফ'কাছ কৰিব পাৰে আপোনালোকে সেইখিনি নিজে উলিয়াওক তাৰ কাৰণে লাগিলে আপোনালোকে কিবা কৰিব লগা হ'লেও কৰক কাৰণ কিয় এতিয়া আপুনি যদি জীৱনটো পাছৰ জীৱনটো সুন্দৰ কৰিবলৈ হ'লে এতিয়া জীৱনটোত অকণমান যুঁজিবই লাগিব অকণমান কষ্ট কৰিবই লাগিব সিমানখিনিয়ে এতিয়া এফালে ল'ৰাও উঠিলে এতিয়া তাক ল'ব মেলিব লাগিব আৰু চাফ চিকুণ কৰি দিব লাগিব চাফ চিকুণ কৰিবলৈ মায়ে কৰি দিব মানে মই সেইদিনাখন যে চাবোনে হাত কাটিছিলে মই তাৰ পাছৰ পৰা চাবোন চুব পৰা নাই নিমখ চুব পৰা নাই টেঙা চুব পৰা নাই চব মায়ে তাক চাফা কৰি মেলি দিলে আৰু এইপিনে মই ছ'চিয়লজি কুৱেশ্যনখিনি হোৱাৰ পাছত ইংলিছ পঢ়িলোঁ এতিয়া মোৰ ইংলিছৰ নোট বিচাৰি আছিলে মই এই কিতাপৰ পৰাহে পঢ়িছোঁ কিতাপৰ পৰা লাগিলে আপোনালোকক মই দি দিম হে গাইজ এতিয়া গধূলিয়ে হ'ব হ'ল মানে 5টা মানে বাজিব হ'ল আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে চাই বহুত বেছি ভাল পালে আৰু অলপ হ'লেও উপকৃত হৈছে বুলি মই আশা কৰোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যিসকল চেনেলটো নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'ৰ মানে নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায় আৰু যিসকলে চাই আছে তেওঁলোকক বহুত 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 বেছি ধন্যবাদ